হয়, মই নুনমাটিৰ পৰা আহি আছিলোঁ। বিয়া আছিলে মোৰ ভণ্টিৰ। তো আহি থাকোঁতে এইখিনি জেগাতে মই ডাম্পাৰ এখনৰ পিছে পিছে আহি আছিলোঁ। তো মানে ঘপকৈ মানে চাউণ্ড এটা উঠিল। মই ভাবিলোঁ কি হ'ল, এইবোৰ গোটেই গিট্টিৰ ওপৰত পৰি চানৰুফ ভাঙি গ'ল, আইনাখনো ভাঙিছে। এতিয়া মানে মই ভাবোঁ এতিয়া মানে হেৰিটো কোনে ল'ব, ৰিস্কটো কোনে ল'ব? ৰানিঙত আছিলোঁ। মোৰতো একো ভুল নাই, ৰাস্তা খোলা ৰাখিছে হয়নে নহয়? কাম চলি আছে কিন্তু পিছৰ কথা, ৰাস্তা খোলা ৰাখিছে, মই আহি আছোঁ। তো তাৰে মাজত যদি এনেকুৱা এটা ঘটনা ঘটে, কাম কৰিছে কৰক বাৰু, কিন্তু পাব্লিকৰ হেৰেছমেণ্ট হ'ব নালাগে, নহয় জানো? তো এনেকৈ যদি হয়, এতিয়া কোনে ৰিস্ক ল'ব? তো এতিয়া মানে কি কৰা যায়? পুলিচ আহিছেনে? পুলিচ ৰখিলোঁ অলপ দেৰি, আহিছে বাৰু এতিয়া। আহি কিনে চাই আছে। আৰু মই ক'লোঁ মানে 4জনমান ল'ৰা আছে, ল'ৰাকেইজনে সুধিলোঁ যে ঠিকাদাৰ ক'ত, নামটোতো নকয়। মই ক'লোঁ যে ঠিকাদাৰজনক মাতক। তো ল'ৰাকেইজনো মানে নোহোৱা হৈ গ'ল জেগাৰ পৰা, ঠিকাদাৰটো নাই, ল'ৰাকেইজনো নোহোৱা হৈ গ'ল। এতিয়া আপুনি কি বিচাৰিব? এতিয়া চব যিখিনি ডেমেজ হৈছে, মোৰতো ভুলে নাই, পাব্লিক মানে হেৰিৰ কাম চলি আছে, চৰকাৰী কাম চলি আছে। তো মই যাতে একো বিয়াৰ হ'ব নালাগে, বিয়াৰ কৰিব নালাগে, সেই হিচাপত গাড়ীখন ঠিক কৰি দিলেই হ'ল আৰু। হয়, মই নুনমাটিৰ পৰা আহি আছিলোঁ। বিয়া আছিলে মোৰ ভণ্টিৰ। তো আহি থাকোঁতে এইখিনি জেগাতে মই ডাম্পাৰ এখনৰ পিছে পিছে আহি আছিলোঁ। তো মানে ঘপকৈ মানে চাউণ্ড এটা উঠিল। মই ভাবিলোঁ কি হ'ল, এইবোৰ গোটেই গিট্টিৰ ওপৰত পৰি চানৰুফ ভাঙি গ'ল, আইনাখনো ভাঙিছে। এতিয়া মানে মই ভাবোঁ এতিয়া মানে হেৰিটো কোনে ল'ব, ৰিস্কটো কোনে ল'ব? ৰানিঙত আছিলোঁ। মোৰতো একো ভুল নাই, ৰাস্তা খোলা ৰাখিছে হয়নে নহয়? কাম চলি আছে কিন্তু পিছৰ কথা, ৰাস্তা খোলা ৰাখিছে, মই আহি আছোঁ। তো তাৰে মাজত যদি এনেকুৱা এটা ঘটনা ঘটে, কাম কৰিছে কৰক বাৰু, কিন্তু পাব্লিকৰ হেৰেছমেণ্ট হ'ব নালাগে, নহয় জানো? তো এনেকৈ যদি হয়, এতিয়া কোনে ৰিস্ক ল'ব? তো এতিয়া মানে কি কৰা যায়? পুলিচ আহিছেনে? পুলিচ ৰখিলোঁ অলপ দেৰি, আহিছে বাৰু এতিয়া। আহি কিনে চাই আছে। আৰু মই ক'লোঁ মানে 4জনমান ল'ৰা আছে, ল'ৰাকেইজনে সুধিলোঁ যে ঠিকাদাৰ ক'ত, নামটোতো নকয়। মই ক'লোঁ যে ঠিকাদাৰজনক মাতক। তো ল'ৰাকেইজনো মানে নোহোৱা হৈ গ'ল জেগাৰ পৰা, ঠিকাদাৰটো নাই, ল'ৰাকেইজনো নোহোৱা হৈ গ'ল। এতিয়া আপুনি কি বিচাৰিব? এতিয়া চব যিখিনি ডেমেজ হৈছে, মোৰতো ভুলে নাই, পাব্লিক মানে হেৰিৰ কাম চলি আছে, চৰকাৰী কাম চলি আছে। তো মই যাতে একো বিয়াৰ হ'ব নালাগে, বিয়াৰ কৰিব নালাগে, সেই হিচাপত গাড়ীখন ঠিক কৰি দিলেই হ'ল আৰু।